हेलो एवरीवन সকলোকে স্বাগতম জানাইছো লাভলি স্টাডিজ ইউটিউব চেনেলৰ নতুন এটা ভিডিও লৈ আগন্তুক কেডিআৰই 3.0 এক্সামৰ সহায়ক হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰ লৈ আহিছো সেই কোৱেশ্চন আনসাৰ বিষয়ে আজি আলোচনা কৰিম তো বলকচোন বেছি পলম নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো আজিৰ ফাৰ্ষ্ট কোৱেশ্চনটো দিয়া আছে প্ৰাচীন কালত অসমক কোনটো নামেৰে জনা যায় প্ৰাচীন কালত অসমক কোনটো নামেৰে জনা যায় খুদিছে তলত অপশন 4টা দিয়া আছে অপশন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি প্ৰাগজ্যোতিষপুৰ প্ৰাচীন কালত অসমক প্ৰাগজ্যোতিষপুৰ নামেৰে জনা যায় নেক্সট কোৱেশ্চন অৰ্থাৎ 2 নম্বৰ কোৱেশ্চনটো খুদিছে কোনটো পাহাৰৰ শিখৰত কামাখ্যা মন্দিৰ অৱস্থিত কোনটো পাহাৰৰ শিখৰত কামাখ্যা মন্দিৰ অৱস্থিত খুদিছে তলত অপশন 4টা দিয়া আছে অপশন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ নীলাচল পাহাৰৰ শিখৰত কামাখ্যা মন্দিৰ অৱস্থিত নেক্সট কোৱেশ্চন অৰ্থাৎ 3 নম্বৰ কোৱেশ্চনটো খুদিছে অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ কোন চনত স্থানান্তৰিত কৰা হৈছিল অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ কোন চনত স্থানান্তৰিত কৰা হৈছিল খুদিছে তলত অপশন 4টা দিয়া আছে অপশন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশন ডি 1973 চনত অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ 1973 চনত স্থানান্তৰিত কৰা হৈছিল নেক্সট কোৱেশ্চন অৰ্থাৎ 4 নম্বৰ কোৱেশ্চনটো খুদিছে অসমৰ সাহিত্য সভা কোনটো প্ৰথম বৰ্ষত প্ৰতিষ্ঠা হৈছিল অসমৰ সাহিত্য সভা কোনটো প্ৰথম বৰ্ষত প্ৰতিষ্ঠা হৈছিল খুদিছে তলত অপশন 4টা দিয়া আছে অপশন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি 1917 চনত অসমৰ সাহিত্য সভা 1917 চনত প্ৰথম বৰ্ষত প্ৰতিষ্ঠা হৈছিল নেক্সট কোৱেশ্চন অৰ্থাৎ 5 নম্বৰ কোৱেশ্চনটো খুদিছে অসমৰ সাহিত্য সভাৰ প্ৰথমখন সন্মিলন ক'ত অনুষ্ঠিত হয় অসমৰ সাহিত্য সভাৰ প্ৰথমখন সন্মিলন ক'ত অনুষ্ঠিত হয় খুদিছে তলত অপশন 4টা দিয়া আছে অপশন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি শিৱসাগৰ অসমৰ সাহিত্য সভাৰ প্ৰথমখন সন্মিলন শিৱসাগৰত অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চন অৰ্থাৎ 6 নম্বৰ কোৱেশ্চনটো খুদিছে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল খুদিছে তলত অপশন 4টা দিয়া আছে অপশন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি পদ্মনাথ গোহাঁই বৰুৱা অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা নেক্সট কোৱেশ্চন অৰ্থাৎ 7 নম্বৰ কোৱেশ্চনটো খুদিছে বৰ্তমান অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান বৰ্তমান অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান খুদিছে তলত অপশন 4টা দিয়া আছে অপশন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশন ডি 7খন বৰ্তমান অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হৈছে 7খন নেক্সট কোৱেশ্চন অৰ্থাৎ 8 নম্বৰ কোৱেশ্চনটো খুদিছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মুঠ দলঙৰ সংখ্যা কিমান ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মুঠ দলঙৰ সংখ্যা কিমান খুদিছে তলত অপশন 4টা দিয়া আছে অপশন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি 6খন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মুঠ দলঙৰ সংখ্যা হৈছে 6খন নেক্সট কোৱেশ্চন অৰ্থাৎ 9 নম্বৰ কোৱেশ্চনটো খুদিছে নৰনাৰায়ণ সেতুখনে পঞ্চৰত্ন চহৰখনক কোনখন চহৰৰ সৈতে সংযোগ কৰে নৰনাৰায়ণ সেতুখনে পঞ্চৰত্ন চহৰখনক কোনখন চহৰৰ সৈতে সংযোগ কৰে খুদিছে তলত অপশন 4টা দিয়া আছে অপশন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশন ডি যোগীঘোপা নৰনাৰায়ণ সেতুখনে পঞ্চৰত্ন চহৰখনক যোগীঘোপা চহৰৰ সৈতে সংযোগ কৰে নেক্সট কোৱেশ্চন অৰ্থাৎ 10 নম্বৰ কোৱেশ্চনটো খুদিছে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল খুদিছে তলত অপশন 4টা দিয়া আছে অপশন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ নেক্সট কোৱেশ্চন অৰ্থাৎ 11 নম্বৰ কোৱেশ্চনটো খুদিছে শ্ৰীমন্ত শংকৰদেৱৰ কোন চনত জন্ম হৈছিল শ্ৰীমন্ত শংকৰদেৱৰ কোন চনত জন্ম হৈছিল খুদিছে তলত অপশন 4টা দিয়া আছে
অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1449 চনত। শ্ৰীমন্ত শংকৰদেৱত 1449 চনত জন্ম হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটো সুধিছে অভিৰুচি ক্ৰীড়া দিৱস কোন তাৰিখে উদযাপন কৰা হয়? অভিৰুচি ক্ৰীড়া দিৱস কোন তাৰিখে উদযাপন কৰা হয় সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 3 ছেপ্টেম্বৰ। অভিৰুচি ক্ৰীড়া দিৱস 3 ছেপ্টেম্বৰ তাৰিখে উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ আহোম ৰাজ্যৰ শেষ ৰজা কোন আছিল? অসমৰ আহোম ৰাজ্যৰ শেষ ৰজা কোন আছিল সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পুৰন্দৰ সিং। অসমৰ আহোম ৰাজ্যৰ শেষ ৰজা আছিল পুৰন্দৰ সিং। নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটো সুধিছে তলৰ কোনখন প্ৰথম অসমীয়া উপন্যাস? তলৰ কোনখন প্ৰথম অসমীয়া উপন্যাস সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভানুমতী। ভানুমতী হৈছে অসমীয়া প্ৰথম উপন্যাস। নেক্সট কুৱেশ্যন অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনটো সুধিছে হেমকোষ নামেৰে অভিধান সংকলন কৰা প্ৰথম অসমীয়া কোন? হেমকোষ নামেৰে অভিধান সংকলন কৰা প্ৰথম অসমীয়া কোন সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি হেমচন্দ্ৰ বৰুৱা। হেমকোষ নামেৰে অভিধান সংকলন কৰা প্ৰথম অসমীয়া হৈছে হেমচন্দ্ৰ বৰুৱা। নেক্সট কুৱেশ্যন অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটো সুধিছে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। নেক্সট কুৱেশ্যন অৰ্থাৎ 17 নম্বৰ কুৱেশ্যনটো সুধিছে অসমত মুঠ সংসদীয় সমষ্টিৰ সংখ্যা কিমান? অসমত মুঠ সংসদীয় সমষ্টিৰ সংখ্যা কিমান সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 14। অসমত মুঠ সংসদীয় সমষ্টিৰ সংখ্যা হৈছে 14। নেক্সট কুৱেশ্যন অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটো সুধিছে কাৰ ৰাজত্বকালত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল? কাৰ ৰাজত্বকালত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনটো সুধিছে কোন বছৰত চুকাফাই চৰাইদেউত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰে? কোন বছৰত চুকাফাই চৰাইদেউত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰে সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1253 চনত। 1253 চনত চুকাফাই চৰাইদেউত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰে। নেক্সট কুৱেশ্যন অৰ্থাৎ 20 নম্বৰ কুৱেশ্যনটো সুধিছে শৰাইঘাটৰ যুদ্ধ কোন বছৰত আহোম আৰু মোগলৰ মাজত হৈছিল? শৰাইঘাটৰ যুদ্ধ কোন বছৰত আহোম আৰু মোগলৰ মাজত হৈছিল সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1671 চনত। শৰাইঘাটৰ যুদ্ধ 1671 চনত আহোম আৰু মোগলৰ মাজত হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 21 নম্বৰ কুৱেশ্যনটো সুধিছে মহাত্মা গান্ধীয়ে কেতিয়া প্ৰথম অসম ভ্ৰমণ কৰিছিল? মহাত্মা গান্ধীয়ে কেতিয়া প্ৰথম অসম ভ্ৰমণ কৰিছিল সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1921 চনত। মহাত্মা গান্ধীয়ে 1921 চনত প্ৰথম অসম ভ্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 22 নম্বৰ কুৱেশ্যনটো সুধিছে সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমখন কিতাপ কোনখন? সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমখন কিতাপ কোনখন সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব
অপশ্যন বি বনফুল। সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথমখন কিতাপ হৈছে বনফুল। নেক্সট কুৱেশ্যন অৰ্থাৎ 23 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ প্ৰথম বেৰিষ্টাৰ কোন? অসমৰ প্ৰথম বেৰিষ্টাৰ কোন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আনন্দৰাম বৰুৱা। অসমৰ প্ৰথম বেৰিষ্টাৰ হৈছে আনন্দৰাম বৰুৱা। নেক্সট কুৱেশ্যন অৰ্থাৎ 24 নম্বৰ কুৱেশ্যনটো সুধিছে কোনখন জিলা অঞ্চল অনুসৰি অসমৰ সৰ্ববৃহৎ জিলা? কোনখন জিলা অঞ্চল অনুসৰি অসমৰ সৰ্ববৃহৎ জিলা সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কাৰ্বি আংলং। কাৰ্বি আংলং জিলা অঞ্চল অনুসৰি অসমৰ সৰ্ববৃহৎ জিলা। নেক্সট কুৱেশ্যন অৰ্থাৎ 25 নম্বৰ কুৱেশ্যনটো সুধিছে কোনখন জিলাত গৰমপানী অভয়াৰণ্য অৱস্থিত? কোনখন জিলাত গৰমপানী অভয়াৰণ্য অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কাৰ্বি আংলং। কাৰ্বি আংলং জিলাত গৰমপানী অভয়াৰণ্য অৱস্থিত।